ইয়াত সোনাপুৰত দেৱৰাম ৰংহাৰ কেনেকৈ জাষ্টিছ পাব লাগে সেইটো লৈ পেলাই মিটিং এটা হৈছিলে। সেই মিটিঙত মই আহি পাৰ্টিচিপেট কৰিলোঁ। এটাই আমাৰ ডিমাণ্ড যে ট্ৰাইবেলৰ মাটিত ট্ৰাইবেল বেল এণ্ড ব্লকত ইণ্ডাষ্ট্ৰী এটা খুলি আৰু ইণ্ডাষ্ট্ৰীত আমি এজ এ ইণ্ডিজিনাছ মানুহ হিচাপে কাম কৰি আমাক লেবাৰ হিচাপে ব্যৱহাৰ কৰি পেলাই আমাৰ এজন এই দেৱৰাম ৰংহাঙক তেখেতসকলে মাৰি পেলাই হত্যা কৰিছে। ইট ইজ পিয়ৰলি এ মাৰ্ডাৰ কেছ হয় আৰু এই মাৰ্ডাৰ কেছৰ কাৰণে আমি কেছ ফাইল অলৰেডি কৰিলোঁ। কিন্তু ভেৰি আনফৰ্চুনেট কিন্তু যিটো BNSৰ আগৰ মতে IPC মাৰ্ডাৰ এক্টটো মই দেখা নাই নম্বৰ 1। সেকেন্ডলি এট্ৰচিটি এক্টটো যিটো প্ৰভিজন হয় য'ত মানে ট্ৰাইবেল আৰু নন ট্ৰাইবেল ইস্যু আছিলে তাত মানে কি হৈ গ'ল আপোনাৰ পুলিচে জানি বুজি তেখেতসকলে এট্ৰচিটি এক্ট প্ৰভিজনটো এড কৰা নাই। সেইকাৰণে আমি ৰাইজে ডিমাণ্ড কৰিছোঁ আসাম গভৰ্ণমেণ্টক আপোনালোকে আমাক কৈ ইণ্ডাষ্ট্ৰী দিম বুলি কৈ আমাক ইণ্ডাষ্ট্ৰী দিলে দিয়াৰ পিছত কি বেনিফিট হ'ল? আমাৰতো একো বেনিফিট হোৱা নাই। ইণ্ডাষ্ট্ৰী আহিছে হয় কিন্তু অহাৰ পিছত আমি চকীদাৰ হৈ পেলাই মাৰ খাই থাকিব লাগে নেকি? সেইকাৰণে ট্ৰাইবেল বেল এণ্ড ব্লকত যিসকল মানুহে ইলিগেলি NOC দিছে তেখেতসকলে লিগেলি গভৰ্ণমেণ্টে একশ্যন ল'ব লাগে। প্লাছ গভৰ্ণমেণ্টক এটাই ৰিকুৱেষ্ট যে লেবাৰ কমিশ্যন কি কৰি আছে, লেবাৰ কমিশ্যনৰ ডিউটি কি, লেবাৰ ইনস্পেক্টৰৰ ডিউটি কি, তেখেতসকলে কেতিয়াও চেক নকৰে। কিমানটা লেবাৰ আছে, লেবাৰে কি খাইছে, কি পিন্ধিছে, কিমান আৱাৰ কাম কৰিছে তেখেতসকলে এইটো ইনস্পেক্ট কৰিবলৈ নাই। সেইকাৰণে দিছ BJP গভৰ্ণমেণ্ট ইজ টোটেলি ফেইলিয়াৰ গভৰ্ণমেণ্ট। তেখেতে বাচনটোত ডাঙৰ ডাঙৰ বাচন মাৰে কিন্তু প্ৰেক্টিকেলি অকৰা অজলা মানুহ, গাঁৱলীয়া মানুহ, খেলঞ্জীয়া মানুহ, আমি লেবাৰ ক্লাছৰ মানুহ হিচাপে আমাক একো ন্যায় দিব পৰা নাই। সেইকাৰণে গভৰ্ণমেণ্টক আমি শেষত এটাই কওঁ, ছাৰ আপুনি কাইণ্ডলি ইলেকশ্যন কমিশ্যনাৰক আপুনি তেখেতক একশ্যন লওক, তেখেতক লিগেল একশ্যন লওক। কেলে তেখেতক লিগেল একশ্যন নোলোৱাৰ কাৰণে আজি ট্ৰাইবেল মানুহ সদায় অত্যাচাৰত আমি ভুগি আছো। আৰু লগতে পলিউশ্যন ডিপাৰ্টমেণ্ট ক'ত যায়? ইন এণ্ড এৰাউণ্ডত মানুহে তাত থাকিব পৰা নাই, ইমান পলিউটেড হৈ গৈছে। তাত ট্ৰাইবেল মানুহ বুলি নহয় ইণ্টায়াৰ চাৰাউণ্ডিং মানুহে থাকিব পৰা নাই বিকজ অফ দ্য পলিউশ্যন অফ দি এয়াৰ এণ্ড ৱাটাৰ। সেইকাৰণে আপোনাৰ ডিপাৰ্টমেণ্ট, আপোনাৰ গভৰ্ণমেণ্ট শুই আছে, মাত্ৰ লেকচাৰটো মাৰিব নালাগে, হাতে কামে আমাক দেখাওক। থেংক ইউ। আমি শুনিবলৈ পাইছো দুটা মেইন একিউজ, যিজন মেইন কি এক্টৰ বুলি কয় তেখেতসকলক কিন্তু অসম চৰকাৰে পুলিচে তেখেতসকলৰ নামৰ এগেইনষ্টত আমি অলৰেডি নাম আছেই, নাম টাকাৰ ষ্টিল দেন কি কৰিলে হাইকোৰ্ট পোৱা লৈছে না ল কৰিব লৈছে আমি নাজানো, কিন্তু তেখেতসকলে বেল পাইছে। কিন্তু বেলটো দিব নালাগিছিলে। বেল কি কাৰণে পাইছে? নিশ্চয় পুলিচৰ কিবা এটা ৰিপৰ্ট গৈছে, হয়তো কোনোবা এটা মিছগাইড কৰিছে, প্ৰপাৰ ডকুমেণ্ট যোৱা নাই, সেইকাৰণে তেখেতসকলে বেল পাইছে। কিন্তু এইটো চিৰিয়াছ মেটাৰ, গভৰ্ণমেণ্টে চিৰিয়াছকৈ ল'ব লাগিছিলে। পুলিচ ডিপাৰ্টমেণ্ট চিৰিয়াছকৈ লোৱা নাই। পুলিচ ডিপাৰ্টমেণ্ট যদি চিৰিয়াছকৈ যদি লোৱাহেঁতেন, ইফ দে হেভ টেকেন দ্য কগনিজেন্স দেন ডেফিনেটলি ইহঁতি বেল নেপালেহেঁতেন। নিশ্চয় ইয়াত বিজেপিৰ চাল, বিজেপি গেম এটা খেলি দিছে যেনেকৈ আমি গম পাইছোঁ। কেলৈ আমি ট্ৰাইবেল মানুহ সদায় আমাক নিজে ব্যৱহাৰ কৰি থাকোঁ, আমি ন্যায় কেতিয়াও নাপাওঁ only because of the gullibility of the government, that is particularly the police department. হয়, আজি মই মিডিয়াৰ মুখত মই ক'ব বিচাৰিছোঁ, যোৱা 7 জুন যিটো ঘটনা আমাৰ কাৰ্বি আংলঙৰ দেৱৰাম ৰংহাঙক মাৰ্ডাৰ, সেই কেছলৈকে আমি বহুত বেয়া লাগিছে কথা। সেইকাৰণে আমি আজি যে মিটিং আমাক মাতিছে এই জাষ্টিছ পাবৰ কাৰণে, আমি দাবী কৰিছোঁ আমি যিটো মাৰ্ডাৰ হৈছে তাৰ জাষ্টিছ হ'ব লাগে আৰু তাৰ পৰিয়ালৰ কাৰণে কম্পেনচেশ্যন দিব লাগে, সেইটো আমি দাবী কৰিছোঁ।